নহয় হিমন্ত বিশ্ব শৰ্মা কোনো কাৰণত জুবিন অনুৰাগী হ'ব কাৰণ জুবিন গাৰ্গ সাধাৰণ শিল্পী জুবিন গাৰ্গ মানৱতাৰ মহান জুবিন গাৰ্গ নিজৰ সমগ্ৰ জীৱন সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সংগ্ৰাম নিজৰ সমগ্ৰ জীৱন বৰ্ণবাদৰ বিৰুদ্ধে সংগ্ৰাম আজি মূলতঃ জনীয়া আঞ্চলিক শ্ৰমিক সন্থাৰ 18 সংখ্যক বাৰ্ষিক অধিৱেশন মোক মাতিছিল কাইলৈ কিন্তু কাইলৈ মই বেলেগ প্ৰগ্ৰামত থাকিম কাৰণে আজি আগতীয়াকৈ তেখেতসকলক মাত লগাবলৈ আহিছোঁ মূল কাৰ্যসূচী সেইটোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁলোকহে আচলতে প্ৰকৃত জুবিন প্ৰেমী আৰু আপোনালোক নহয় হিমন্ত বিশ্ব শৰ্মা কোনো কাৰণত জুবিন অনুৰাগী হ'ব নোৱাৰে কাৰণ জুবিন গাৰ্গ সাধাৰণ শিল্পী নাছিল জুবিন গাৰ্গ মানৱতাৰ মহান সৈনিক আছিল জুবিন গাৰ্গ নিজৰ সমগ্ৰ জীৱন সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সংগ্ৰাম কৰি গৈছে জুবিন গাৰ্গ নিজৰ সমগ্ৰ জীৱন বৰ্ণবাদৰ বিৰুদ্ধে সংগ্ৰাম কৰি গৈছে জুবিন গাৰ্গে স্পষ্টকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ কথাৰ সৈতে সহমত নহয় জুবিন গাৰ্গে কৈয়ে গৈছে যে অকল চিনেমাৰ ডায়লগ নহয় তেওঁ কৈ গৈছে মোৰ জাতি নাই মোৰ ধৰ্ম নাই মই মুক্ত কাঞ্চনজংঘা অকল যে চিনেমাৰ ডায়লগ আছিল সেইটো নহয় জুবিন গাৰ্গে নিজে কৈ গৈছে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহৰ্নিশে তেওঁলোকৰ যিটো ৰাজনীতি সেইটোৰ ব্ৰাণ্ড বনাবলৈ জুবিন গাৰ্গক চেষ্টা কৰিছে এইটো আচলতে তেওঁ জুবিন গাৰ্গক অপমানহে কৰি আছে মুখ্যমন্ত্ৰী মহোদয়ৰ দায়িত্ব হৈছে যাতে জুবিন গাৰ্গৰ হত্যাকাৰীসকল কাৰণ মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কৈছে গতিকে জুবিন গাৰ্গৰ হত্যাকাৰীসকল যাতে শাস্তি পায় হত্যাকাৰীসকলক যাতে চিনাক্তকৰণ হয় সেই ব্যৱস্থা কৰা SIT হয় তদন্ত কৰি আছে কি ৰিপৰ্ট দিব আমি নাজানো কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল বিদেশ মন্ত্ৰণালয়ে এতিয়ালৈকেতো বিদেশ মন্ত্ৰণালয়ৰ কোনো বিষয়ববীয়াক SITয়ে জেৰা কৰা নাই যিসকলে মাতি লৈ গ'ল মাটি লৈ যিসকলে গৈছে ছিংগাপুৰৰ ইণ্ডিয়ান হাই কমিশ্যন তেওঁলোকে কি কাৰণত জুবিন গাৰ্গৰ এডিকুৱেট নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে কি কাৰণ এই যে সাগৰলৈ গ'ল কেনেকৈ যাবলৈ পালে ইয়ত পাৰ্টিলৈ সেই তেওঁক প্ৰতিৰোধ কিয় কৰা নহ'ল এই গোটেইবিলাক কথা আছে কিন্তু বিদেশ মন্ত্ৰালয়ৰ কোনো বিষয়াক এতিয়ালৈকে জেৰা কৰা হোৱা নাই গতিকে সেই বিষয়বিলাক অসমৰ ৰাইজে বিচাৰিছে জুবিন গাৰ্গৰ অনুৰাগীসকলে বিচাৰিছে জুবিন গাৰ্গৰ অনুৰাগী শব্দক কোৱাটো সহজ মুখ্যমন্ত্ৰী বা বিজেপিয়ে কৈছে ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী কিন্তু আজিলৈকে মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কাশ্মীৰ ফাইলছ ওলাইছিল চিনেমা সদল বলে মন্ত্ৰী বিধায়কসকলক লগত লৈ কাশ্মীৰ ফাইল চাইছিলে তেখেতে ৰৈ ৰৈ বিনাৰ ক্ষেত্ৰত জুবিন গাৰ্গেও কৈ গৈছিল সকলোকে এইটো চাবলৈ ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত কিন্তু এতিয়ালৈকে আমি কোনো আপডেট দেখা নাই বা আমি কোনো সংবাদ মাধ্যমৰ বাতৰিত পোৱা নাই যে মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে ৰৈ ৰৈ বিনালেখন চাইছে বুলি তেখেতে প্ৰথমে ক'লে যে তেখেতে সাধাৰণ হলত চাব নোৱাৰে কাৰণ 26জন নিৰাপত্তাৰক্ষী থাকে কিন্তু যেতিয়া কাশ্মীৰ ফাইলছ আহিছিলে সেই সময়ত কিন্তু নিৰাপত্তাৰক্ষীটো বাধা হোৱা নাছিলে তেওঁ নিজৰ দলৰ বিধায়ককো লৈ গৈছে অন্য দলৰো 2-এজন তেওঁ যিসকলক এতিয়া বিভিন্ন দলৰ পৰা লৈ গৈ নিজৰ দলত সংযুক্ত কৰিছে তেওঁলোককো লৈ গৈছিলে কিন্তু ৰৈ ৰৈ বিনালৰ ক্ষেত্ৰত কিন্তু আমি সেইটো দেখা নাপালোঁ গতিকে মুখ্যমন্ত্ৰীটো মুখেৰে ক'লেতো নহ'ব হয় মুখ্যমন্ত্ৰী মহোদয় ব্যস্ত মানুহ আমি জানো কিন্তু যেতিয়া অসমৰ ৰাইজে সকলোৱে শিলডল ভাঙি ৰৈ ৰৈ বিনালে চাবলৈ গ'ল মুখ্যমন্ত্ৰীয়ে কয় যে সংখ্যালঘু অধ্যুষিত হলত বোলে চিনেমাৰ দৰ্শক হোৱা নাই ৰৈ ৰৈ বিনালে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে ভালকৈ জানে কেইটা সংখ্যালঘু অধ্যুষিত এলেকাত চিনেমা হল আছে চিনেমা হলসমূহ বেছিভাগ হৈছে নগৰ চহৰত আৰু নগৰ চহৰত সংখ্যালঘু মানুহ কম আছে মই এইবিলাকৰ শ্ৰেণী বিভাজনৰ পক্ষত নাই জুবিন গাৰ্গ হিন্দুৰো নহয় মুছলমানৰো নহয় জুবিন গাৰ্গ সকলো মানুহৰ শিল্পী আছিল জুবিন গাৰ্গ হিন্দু মুছলমান সকলোৰে শিল্পী আছিল জুবিন গাৰ্গ সকলো ধৰ্মৰ সকলো বৰ্ণৰ সকলো জাতিৰ মানুহৰ শিল্পী আছিল কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া জুবিন গাৰ্গক সীমাবদ্ধ কৰিব খুজিছে জুবিন গাৰ্গক মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াবা কয় যে হিন্দু বনাব খোজে কেতিয়াবা জুবিন গাৰ্গৰ যে বিশ্বজনীন আবেদন যি সাৰ্বজনীন আবেদন তাক মুখ্যমন্ত্ৰী মহোদয়ে সংকুচিত কৰিব খোজে কোনো অনুৰাগী এই কাম কৰে নেকি না আপোনালোকে যদি জুবিন গাৰ্গক ইমানে ভাল পায় তেতিয়াও ধৰ্ম বা ইস্তিমাত আপোনালোকে কি কাৰণে জুবিন গাৰ্গক ফটো নাৰাখে নে চাওক এইটো যদি আপুনি এজন কংগ্ৰেছ নেতাক সোধে সেইটো বেলেগ কথা আৰু এজন মুছলমান হিচাপে যদি মোক সোধে সেইটো বেলেগ কথা মুছলমান হিচাপে হয় মই জন্ম বিশ্বাস সূত্ৰে মুছলমান ইস্তেমা আৰু ধৰ্ম সভাত জুবিন গাৰ্গৰ ফটো নথকাটো সঁচা কথা কিন্তু মুখ্যমন্ত্ৰী মহোদয়কে মই অনুৰোধ কৰিছোঁ তেখেতে এইটো ইছ্যু কৰিছে ইস্তেমাৰ অন্য কাৰোবাৰ ফটো থাকে নেকি ইস্তেমাততো অন্য কাৰো ফটো নাথাকে ধৰ্মসভা যিটো ইছলাম ধৰ্মৰ ধৰ্মসভা তাত কাৰোৱে ফটো নাথাকে
য'ত ফটোৰ পৰম্পৰাই নাই তাত এইটো কথা আহিল কেনেকৈ ফটো থাকিলেই যে শ্ৰদ্ধা হ'ব ফটো নাথাকিলে যে শ্ৰদ্ধা নহ'ব সেইটো নহয় য'ত ফটোৰ ব্যৱস্থাই নাই তাততো এইটো কথা নাহিব গতিকে মুখ্যমন্ত্ৰী মহোদয় সদায় তেখেতে খুঁতটো বিচাৰি থাকে তেখেতে সদায় ক'ত সুৰুঙা ওলাব পাৰে সেইটো বিচাৰি থাকে আজি এইটোৰ মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে গৌৰৱ অনুভৱ কৰিব লাগিছিল যে অসমৰ সমাজখনত জুবিন গাৰ্গৰ মৃত্যু একত্ৰিত কৰি পেলাইছিল যি কাম চাউলুং চুকাফাই আৰম্ভ কৰিছিল যি কাম মহাপুৰুষ শংকৰদেৱে আৰম্ভ কৰিছিল সেই কামক জুবিন গাৰ্গৰ মৃত্যুৱে একৰকম পূৰ্ণতা প্ৰদান কৰিছে সেই গৌৰৱহে অনুভৱ কৰিব লাগিছিল তেখেতে তাৰ পৰিৱৰ্তে এইবোৰ কথাত আৰম্ভ কৰিছে যে জুবিন গাৰ্গ মানুহৰ শিল্পী আছে মিয়াসকলে জুবিন গাৰ্গক ভাল পোৱা নাছিল আচলতে দেখুৱাইছে তেনে ক্ষেত্ৰত আচলতে পাৰে প্ৰকাৰে জুবিন গাৰ্গকহে অপমান কৰা হৈছে বুলি ভাবেনে আপুনি নিশ্চিতভাৱে নিশ্চিতভাৱে কাৰণ চাওক জুবিন গাৰ্গক ফটোখন ৰাখিলে শ্ৰদ্ধা ফটোখন নাৰাখিলে শ্ৰদ্ধা নহয় মই সেইটো বিশ্বাস নকৰোঁ আজি মই নিজে দেখিছোঁ বিভিন্ন মই সংখ্যাগুৰু এলেকালৈ যাওঁ সংখ্যালঘু এলেকালৈ যাওঁ আজি সংখ্যালঘু এলেকাৰ বিভিন্ন সভা সমিতি স্কুল ফাংচনেই হওক অন্য এৰিয়ে হওক মই মায়াবিনীৰে বহুত প্ৰগ্ৰাম আৰম্ভ হোৱা দেখিছোঁ মই মায়াবিনীৰে হোৱা আৰম্ভ হোৱা দেখিছোঁ তো এইবিলাক কথা কৈ মুখ্যমন্ত্ৰী মহোদয় জুবিন গাৰ্গৰ যি গৰিমা জুবিন গাৰ্গৰ যি ব্যাপকতা তাক সংকুচিত কৰিব নালাগে আৰু মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ কাৰণে চৰকাৰৰ কাৰণে যিটো মেণ্ডেট সেইটো পালন কৰিব লাগে যাতে নিৰ্দিষ্ট সময়ত জুবিন গাৰ্গৰ হত্যাকাৰীসকলে শাস্তি পায় তেওঁলোকৰ যাতে চিনাক্তকৰণ হয় সেই ব্যৱস্থা কৰিব লাগে সেইটো নকৰি চালে বেৰে কোবাই লাভ নাই আৰু তেখেতে যদি কৈছে ইস্তেমাৰ লগত মিয়া সংযুক্ত কৰি ইস্তেমা কোনো পাৰ্টিকুলাৰ ভাষিক মুছলমানৰ অনুষ্ঠান নহয় ইস্তেমা বিশ্বব্যাপী সকলো মুছলমানে আয়োজন কৰে তাত অসমীয়া মুছলমানেও কৰে বাঙালী মুছলমানেও কৰে বিহাৰী মুছলমানেও কৰে কাশ্মীৰী মুছলমানেও কৰে গতিকে এই ধৰণৰ কথা বাৰ্তা তেখেতে ক'ব নালাগে ইডিএফৰ বিধায়ক এগৰাকী কেইদিনমানৰ আগত ক'লে যে তেওঁলোকে চৰকাৰ গঠন কৰি 26 চৰকাৰ গঠন কৰিলে তেওঁলোকে উচ্ছেদিতসকলক সংস্থাপন দিব চাওক কিছুমান মানুহৰ কথাত মই প্ৰতিক্ৰিয়া নিদিওঁ যি কাম যিটো চৰকাৰ কেতিয়াও নহ'ব যিটো চৰকাৰ কেতিয়াও নহ'ব তেওঁলোকে কি ক'লে নক'লে সেইটোলৈ মই কিয় প্ৰতিক্ৰিয়া দিব লাগে আপুনি যাৰ কাৰণে সুধিছে তেওঁলোকৰ চৰকাৰ হ'ব নেকি কেতিয়াবা যিটো নহ'ব যি দলৰ চৰকাৰ নহ'ব UDF দলৰ যি আজমল ডাঙৰীয়া নিজে এতিয়া YC ডাঙৰীয়াক আনি নিজে জানে আজমল ডাঙৰীয়া যে নিজে আৰু নোৱাৰে সেইকাৰণে YC ডাঙৰীয়াক নিমন্ত্ৰণ কৰি আনিব কৈছে নিজৰ ওপৰতে বিশ্বাস নাই যি দলৰ সভাপতি সেই দলে চৰকাৰ কৰিব সেইটো কোনে বিশ্বাস কৰিব NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই NKTVৰ সাংবাদিক ৰাণাকাৰ ভাবুকি দিয়া সাংবাদিকক হত্যাৰ ভাবুকি দিয়াটো অত্যন্ত নিন্দনীয় অত্যন্ত গৰিহণাযোগ্য বিষয় আৰু NRCৰ সমন্বয়ক আছিল তেখেত সমন্বয়ক থাকিলে কি অৱস্থা হ'লহেঁতেন ভাবকচোন এগৰাকী অসামৰিক বিষয়া আছিলে চিভিল ছাৰ্ভেণ্ট আছিলে আৰু সেই চিভিল ছাৰ্ভেণ্টে যদি এজন সাংবাদিকক ভাবুকি দিছে সাংবাদিকক ভাবুকি আৰু অত্যন্ত গৰিহণাযোগ্য লগতে এটা 8 বছৰীয়া সন্তানক কিমান ডাঙৰ অপৰাধ মই নাজানো এই মুহূৰ্তলৈকে কি হৈছে ইমান সময়তো হিতেশ দেৱ শৰ্মা জেলৰ ভিতৰত থাকিব লাগিছিল পুলিচৰ লকআপত থাকিব লাগিছিল মই নাজানো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিতেশ দেৱ শৰ্মালৈ কি কাৰণত ইমান দৰত যে এতিয়ালৈকে হিতেশ দেৱ শৰ্মা জেলৰ বাহিৰত আছে লকআপৰ বাহিৰত আছে ইমান সময় তেওঁ লকআপৰ ভিতৰত থাকিব লাগিছিল জেলৰ ভিতৰত থাকিব লাগিছিল মই অসমৰ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক অনুৰোধ কৰিছোঁ চৰকাৰখন বাৰু চৰকাৰখনৰ ওপৰত এতিয়া কাৰো আস্থা নাই চৰকাৰখন বায়াস চৰকাৰখন পক্ষপাতযুক্ত কিন্তু অসম পুলিচৰ ওপৰত ৰাইজৰ এতিয়াও আস্থা আছে অসম পুলিচ হিমন্ত বিশ্ব শৰ্মাৰ কণ্ট্ৰল মতে চলিব নালাগে সংবিধান মতে চলিব লাগে দেশৰ আইনৰ শাসন মতে চলিব লাগে আৰু সেইকাৰণে আৰক্ষী সঞ্চালক প্ৰধানক অনুৰোধ কৰিছোঁ যে হিতেশ দেৱ শৰ্মাক তৎকালে গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসমৰ মিয়াসকলে শান্তি পাবলৈ হ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব লাগিব চাওক মই সকলো কথাত প্ৰতিক্ৰিয়া ব্যক্ত নকৰোঁ কিন্তু এটা কথা মই আপোনালোকক ক'ব পাৰোঁ যে অসমৰ জনতাই এইবাৰ হিমন্ত বিশ্ব শৰ্মাক গাদীৰ পৰা উৎখাত কৰিবই কাৰণ অসমৰ মানুহে ঐক্য বিচাৰে অসমৰ মানুহে শান্তি বিচাৰে অসমৰ মানুহে সম্প্ৰীতি বিচাৰে অসমৰ মানুহে উন্নয়ন বিচাৰে এইজন হিমন্ত বিশ্ব শৰ্মাই এসময়ত কৈছিলে যে অসমক তেওঁ ভাৰতৰ 5খন বিকশিত ৰাজ্যৰ মাজত ৰাখিব খোজে অসমৰ তেওঁৰ ভাষাতে কৈছোঁ দেই অসমৰ 40% তেওঁৰ ভাষাত মোৰ ভাষাত নহয় অসমৰ 40% মানুহক বাদ দি অসম কি 5 নম্বৰ 5খন বিকশিত ৰাজ্যৰ এখন হ'ব পাৰিব নেকি যদি আমি সঁচাকৈ অসমক বিকশিত কৰিব খোজোঁ ইয়াৰ সকলো হিন্দু মুছলমান সকলোকে সমানে আগবঢ়াই ল'ব লাগিব গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এইবোৰ কথা তেওঁ যিবোৰ কথা কৈ আছিল এইবোৰ অকল যে লেতেৰা ৰাজনীতি সেইটোৱে নহয় তেওঁলোকে ৰাষ্ট্ৰবাদী বুলি কয় মইতো ইয়াত ৰাষ্ট্ৰদ্ৰোহৰহে গন্ধ পাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ে যিবোৰ কথা কৈ আছে ইয়াত এ কাইণ্ড অফ ৰাষ্ট্ৰদ্ৰোহ সেইটো বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ
আব্দুল খালেক ডাঙৰীয়াই এইবাৰ কোন সমষ্টিৰ পৰা নিৰ্বাচন দিলে 26? সেইবোৰ সময় আহিলে দেখা যাব। দল আছে, মোৰ দলে সিদ্ধান্ত ল'ব। ৰাইজে বিচাৰি থাকে বিভিন্ন জেগাত, কিন্তু মোৰ দলে সিদ্ধান্ত ল'ব মই ক'ত খেলিম বা ক'ত নেখেলিম। নিজৰ মনটো ক'ত আছে? নিজৰ মন বুলি ইয়াত কোনো কথা নাই, দলে সিদ্ধান্ত গ্ৰহণ কৰিব, এইবিলাক সময়ত সিদ্ধান্ত হ'ব।